Hello everyone, welcome to back my class. So কালি 2.2 মানে 4 লৈকে হৈছিল আমাৰ আৰু বহুত অংক বাকি আছে মানে আজি আমি এটা ভিডিঅ'ত শেষ কৰিম বুলি ভাবিছো হা সো আমি লেটস ভিডিঅ'টো স্টাৰ্ট কৰো ভিডিঅ'টো স্টাৰ্ট কৰাৰ আগতে মানে কেইটামান কনসেপ্ট আৰু সূত্ৰ জানি লও হা সো most important সূত্ৰ হয় মানে মনত ৰাখিবা most important very important এইবিলাক মানে এইটো চেপ্টাৰত লাগিব এইবিলাক তথাপিও অনুকলন আৰু অবকলন চেপ্টাৰতো এই দুটা এই এতিয়া যে কেইটা কাম লাগিবই হা সো এক কাম কৰা আচ্ছা cos 2 x or ফর্মুলা তোমালোকে নিশ্চয় ফার্স্ট ইয়ারত পাইছা যদি পোৱা নাই মই গ্ৰুপত দি দিম এইটোৰ ফর্মুলা আছিল যাই কেনে cos স্কয়ার x মাইনাস sin স্কয়ার x কেবাজনে কবা স্যার এইটো নাছিল মানিছো এইটো নাছিল এইটো হয় আৰু বেলেগ আছে হা হেইটোই আমি ইয়াত উলিয়াম সোয়া আমি পাইছিলো sin স্কয়ার x plus cos স্কয়ার x is equal to 1 হা এতিয়া যদি আমি sin এর ভ্যালুটো রাখো sin স্কয়ার x is equal to 1 এটো হলে গলে মাইনাস হবে cos স্কয়ার x পাম আমি হা এতিয়া sin স্কয়ার x এর ঠাইত এখানে আমি বহাই দিম হা সোয়া কি হয় cos square x minus 1 minus cos square x हाँ इतना सो cos square x minus 1 minus plus cos square x पाबा इतो এটা cos square x इतो এটা cos square x माने দুটা cos square x আমি ইয়াতে পাই আছো এতে কি হ'ব 2 cos square x আমি পাই আছো -1 পাই আছো কি পালো cos 2x এর ভ্যালু আমি এইখিনি পালো এতিয়া এই সূত্ৰৰ পৰা আমি এটা ধনিয়া যেটো আমাক লাগে মানে সন্মুখত ম্যাথছ কৰোতে আমাক লাগিব ধনিয়া চাই এটা সূত্ৰ বনাম বহুত মনোযোগ দিবা আৰু তো সোয়া আমি কি কৰিম এটো cosৰ এংগল হয় মানে কোণ আৰু এটো cosৰ এংগল হয় কোণ হয় চাবা দেই হা এটো cosৰ এংগল হয় আমি এতিয়া কি কৰিম আমি এতিয়া এই এংগলক 2 এৰে ডিভাইডেড কৰিম আমি এতিয়া এই এংগলখিনিক 2 এৰে ডিভাইডেড কৰিম আমি এতিয়া এই এংগলখিনিক 2 এৰে ডিভাইডেড কৰিম cos 2x divided by 2 is equal to 2 cos square x divided by 2 minus এতিয়া কবা স্যার ইয়াতো 2 নহল ডিভাইডেড নহল মানে বা ইয়াতো 2 ডিভাইডেড নহল কিয় নহল মই কৈ আছো মানে মই কৈছো এংগলক আমি মাত্ৰ এংগলক ডিভাইডেড কৰিম এটো তো আমাৰ এংগল নহয় এটো তো আমার এঙ্গল নহয় আমার এঙ্গল কি কোনখানে এইখানে আমার এঙ্গল এইখানে আমার এঙ্গল হ্যাঁ এতিয়া সবা cos 2 to cancel x 2 cos square x by 2 minus 1 এতিয়া সবা কি করো এই মাইনাসটো আমি ইফালে আনিম মাইনাসটো আমি ইফালে আনিম মাইনাসটো ইফালে আনিলে প্লাস হ'ব cos x plus 1 is equal to 2 cos square x by 2 আমার মেন ফর্মুলা এইটো
আমাৰ মেইন ফৰ্মুলা এইটো, এইখিনি মনত ৰাখিবা হা। মেইন ফৰ্মুলা এইখিনি পাই গ'লোঁ। এতিয়া আমি কি কৰিম, এই ফৰ্মুলাটো আকৌ মডিফাই কৰিম। এতিয়া কিহেৰে মডিফাই কৰোঁ চোৱা জাষ্ট হা, চাই লোৱা কিহেৰে মই মডিফাই কৰোঁ, লিখি লোৱা হা। আৰু এনেকৈ তোমালোকৰ টিচাৰেতো মই ভবামতে নিদিব, আৰু যি সময় কম চ' এইখিনি কনচেপ্ট লাগিব। আৰু মই এইখিনি ভালকৈ বুজাই আছোঁ কাৰণ যাতে তোমালোকে আগৰখিনি তোমালোকে নিজে কৰিব পাৰা, সেইকাৰণে মই এইখিনি কনচেপ্ট দি আছোঁ। চাবা এতিয়া আমি কি কৰিম চোৱা, এতিয়া আমি যদি এইখিনিৰ পৰা কছৰ মানটো আমি উলিয়াই আনো, কছ স্কুৱেৰ এক্স ইজ ইকুৱেল টু 1 মাইনাছ চাইন স্কুৱেৰ এক্স পাম, নিশ্চয় পাম। এতিয়া চাবা কছৰ ঠাইত আমি এইখিনি মান বহাই দিম, কছ স্কুৱেৰৰ ঠাইত। চোৱা 1 মাইনাছ চাইন স্কুৱেৰ এক্স মাইনাছ চাইন স্কুৱেৰ এক্স। এতিয়া চোৱা এটা চাইন স্কুৱেৰ এক্স আৰু এটা চাইন স্কুৱেৰ এক্স মিলি কেনে দুটা চাইন স্কুৱেৰ এক্স মাইনাছ চাইন স্কুৱেৰ এক্স, 1 মাইনাছ 2 চাইন স্কুৱেৰ এক্স পাবা। পাই গ'লা। এতিয়া এইখিনি নামাই আনা, কছ 2x এইখিনি পালা। এতিয়া সেই আগৰ দৰে ঠিক একেদৰে আমি এংগুলক কেৱল মাত্ৰ এংগুলক 2ৰে ডিভাইডেড কৰিম। চাবা cos 2x divided by 2 1 minus 2 sin square x by 2 চাবা দেই। এতিয়া কি হ'ব চোৱা, cos x 1 minus 2 sin square x by 2 ইয়াতে নহ'ল কিয়, কাৰণ এংগল চেংগল নাই ইয়াতে ডিভাইডেড নহ'ল সেইকাৰণে। এতিয়া চোৱা আমি 1টো ইফালে আনিম, cos x minus 1 2 sin square x by 2। এতিয়া আমাৰ লক্ষ্য হ'ল এই মাইনাছটো প্লাছ কৰা, এই মাইনাছটো আমাৰ প্লাছ কৰা। তেতিয়াহ'লে কি কৰিম, দুয়োফালে মাইনাছেৰে ডিভাইডেড মানে মাইনাছ দি পূৰণ দিম। এইফালে মাইনাছ দি পূৰণ দিলে cos x মাইনাছে মাইনাছে প্লাছ 1 মাইনাছে মাইনাছে প্লাছ 2 sin square x by 2। এতিয়া কি পাবা, এই 1টো সন্মুখত ল'ম আৰু cos xটো পিছত লিখিম, 1 মাইনাছ cos x ইজ ইকুৱেল টু, এই প্লাছটো আৰু লিখিব নালাগে, আমি জেনেৰেলি প্লাছটো নিলিখোঁ, 2 sin square x by 2। আমাৰ মেইন ফৰ্মুলা হ'ল এইটো, আমাৰ মেইন ফৰ্মুলা। লাষ্ট আৰু এটা ফৰ্মুলা আছে, সেইটো হ'ল এইটো আমাৰ লাষ্ট ফৰ্মুলা। এইটোক আমি কি কৰিম, কেৱল এংগলক 2ৰে ডিভাইডেড কৰিম, যিমান এংগল আছে। মানে চোৱা চাইন গম পাইছা, মানে একফালে যদি আমি 2ৰে ডিভাইডেড কৰোঁ আৰু বেলেগ ফালে আমাক 2ৰে ডিভাইডেড কৰিবই লাগিব কাৰণ
যদি তোমাৰ লগৰীয়া আছে মানে সহপাঠী হোৱা তোমালোকে তোমাৰ ছাৰে তোমাক কিবা দিলে আৰু তোমাৰ লগৰজনক একো নিদিলে, সি মনে মনে বেয়া পাব হা। ইয়াতো তেনেকুৱা মনে মনে বেয়া পাব, ইয়াত বেয়াটো পাব মানিয়ে নলয়, কাজিয়া কৰিব। সেইকাৰণে গোটেইখিনিক দিব লাগিব। এংগল কৈছোঁ নহয়, এইটো কছৰ এংগল হয়, এইটো চাইনৰ এংগল হয়, গোটেইখিনি এংগলক দিব লাগিব। সাইন এক্স টু সাইন এক্স বাই টু কস এক্স বাই টু। হ্যাঁ, এই তিনিটা ফর্মুলা ভেরি ভেরি ইম্পর্টেন্ট হয়। হ্যাঁ, এই তিনিটা ফর্মুলা ভেরি ভেরি ইম্পর্টেন্ট হয়। তো এতিয়া আমি 5 নম্বৰ আগুৱাম। এতিয়া আমি 5 নম্বৰ আগুৱাম। মানে তলৰ ফলনবোৰ সহজতম আকাৰত প্ৰকাশ কৰিব দিছে আমাক, মানে 5 পৰা 10 লৈকে 5 to 10। আমি এতিয়া 5 নম্বৰটো কৰিম। tan inverse √1 plus x square 1 divided by x। মই কালি এটা কথা কৈছোঁ ন, যে উস্তাদি কৰিব লাগে, মানে ইয়াত মেথছ কৰিবলৈ হ'লে অবভিয়াছলি ইয়াত আমি উস্তাদি কৰিম। হা, সলিউশন let x is equal to tan থিটা বুলি ধৰিম। tan থিটা বুলি ধৰিম। এতিয়া চাবা, tan inverse √1 plus tan square theta minus 1 tan theta। এতিয়া চাবা, tan inverse sec square theta minus 1 tan theta। আচ্ছা, ক্লাস 10 থাকোতে 1 প্লাস tan স্কোয়ার x ইজ ইকুয়াল টু sec স্কোয়ার x পাইছিলা। ইয়াত থিটা আছে, সেইকাৰণে থিটা হ'ল। এইখিনিৰ ঠাইত আমি এইখিনি জাষ্ট বহুৱাই দিছোঁ। এইখিনি জাষ্ট বহুৱাই দিছোঁ। এতিয়া ৰুট আৰু স্কোয়াৰ কেঞ্চেল, চাবা ভালকৈ, ৰুট আৰু স্কোয়াৰ কেঞ্চেল। এতিয়া চাবা, tan inverse sec theta minus 1 tan theta। অলপ ব্ৰেকেট দিলোঁ। মোৰ বোৰ্ডখন সৰু, সেইকাৰণে অলপ প্ৰব্লেম পাবা, বাট একো নহয়, অলপ কষ্ট কৰি দিওঁ। tan inverse, এতিয়া চোৱা আমি বেলেগ বেলেগ পাৰ্ট কৰিম। সেকক যদি আমি সাইন আৰু কছত লওঁ, সেকক যদি আমি সাইন আৰু কছত লওঁ, 1/cos হ'ব, cos পাম cos পাম -1। আৰু টেনক যদি লওঁ, সাইন থিটা cos থিটা, এইটো পাম। tan inverse cos theta লগ ল'লে 1 minus cos theta sin theta। এইখিনি হয়তো চাগে বুজাব নালাগে, ইটোৰ পৰা লহাগ লৈছোঁ 1 আৰু cos theta আহিছে। এতিয়া cos কেঞ্চেল কৰি দিলোঁ, cos কেঞ্চেল কৰি দিলোঁ।
এতিয়া কি পাবা tan ইনভার্স 1 মাইনাস cos থিটা sin থিটা ভিডিও স্টার্ট হওয়ার পিছতে দুটা ফর্মুলা শিকাইছিলো হ্যাঁ মানে কনভার্ট করি 1 মাইনাস cos স্কোয়ার থিটা হ্যাঁ 1 মাইনাস cos থিটা এটা আমি ফর্মুলা বহাই দিম ইয়াতে পাবা 2 sin স্কোয়ার এক্স বাই 2 পাবা আৰু ইয়াতে পাবা 2 sin আচ্ছা থিটা এইটো থিটা হ'ব দেই থিটা বাই 2 cos থিটা বাই 2 এতিয়া চোৱা 2 কেনসেল হ্যাঁ ইয়াতে সাইন এটা আছে ইয়াতে দুটা আছে এই এটা আৰু এটো কেনসেল থাকিল কি এটা সাইন থাকিল এতিয়া চোৱা ইয়াতে লিখি দিলে ভালকে বুজি পাবা tan ইনভার্স সাইন তলত থাকিব cos থিটা বাই 2 এইখিনি চোৱা 10 হৈছে সেম বস্তু আছে sin থিটা বাই 2 ডিভাইডেড বাই cos থিটা বাই 2 tan ইনভার্স tan থিটা বাই 2 এতিয়া চোৱা tan কেনসেল থাকিল কি আমাক থিটা বাই 2 এতিয়া চোৱা এইখিনি আমাক অলপ কাম কৰিব লাগিব এইখিনি যদি ঠাই থাকে তোমালোকে ইয়াতে লিখি লবা হা tan ইনভার্স x ইজ ইকুয়াল টু থিটা থিটার মান কি থিটার মান পাম আমি tan ইনভার্স x ডিভাইডেড বাই 2 আমার এইখিনি হল অ্যানসার হ্যাঁ এইখিনি হল আমার অ্যানসার এইখিনি হল অ্যানসার যদি বুজি নোপোৱা অলপ ব্যাকত যাই মানে ভালকৈ বুজাৰ চেষ্টা কৰিবা যদি ভালকৈ বুজাৰ চেষ্টা কৰিবা মনোযোগ সহকাৰে বুজিব লাগিব হা মানে এটা পইণ্ট ক'ৰ পৰা কলৈ ক'লো সেইখিনি যদি তুমি ধৰিব পাৰা তেনেহ'লে একো প্ৰব্লেম নাই হা যদি কিবা প্ৰব্লেম থাকেও মানে কমেণ্টত বহুত কমেণ্ট কৰিবা আচ্ছা এতিয়া আমি আগবাঢ়িম 6 নম্বৰটো মই অলপ কৰি দিম বাকিখিনি তোমালোকে কৰিবা হা এটা আমাৰ 6 নম্বৰ হ'ব 6 tan ইনভার্স 1/√over x স্কয়ার মাইনাস 1 এতিয়া সলিউশন আচ্ছা সলিউশন তো মই কৰি নিদিও তোমালোকে কি ধৰিবা লেট মানে x ৰ ঠাইত cosec থিটা ধৰিবা হা cosec থিটা ধৰিলে এইখিনি পাবা যায় কেনে ইয়াত বহাবা হা ইয়াত বহালে cosec স্কয়ার থিটা মাইনাস 1 cosec স্কয়ার থিটা মাইনাস 1 মানে এইখিনি মানে cot স্কয়ার থিটা পাবা হ্যাঁ থিটা পালে কি হ'ব tan ইনভার্স স্কয়ার ক্যান্সেল হ'ব cot থিটা থাকিব 1/cot থিটা এইখিনি ব্ৰেকেটত এতিয়া চাবা tan ইনভার্স এইখিনি tan থিটা বুলি লিখিব পাৰা tan থিটা বুলি লিখিব পাৰা tan ক্যান্সেল থিটা ইয়াৰ পৰা কনভার্ট কৰি লবা
হা মই এইখিনি আৰু কৰি নিদিলোঁ তোমালোকে পাৰিবা অলপ চেষ্টা কৰা হা পাৰিবানে নাই কমেণ্টত কোৱা মই চাম পাৰিবাতো নিশ্চয় পাৰিবা গোটেইখিনি কৰি দিছোঁৱেই খালি অলপ সজাই পৰাই লিখিবা মই তোমালোকক চাম তোমালোক কিমান সজাই পৰাই লিখিব পাৰা আগৰটোৰ নিচিনাকৈ আৰু এনেকৈ নিদিলে বহুত মেথছ আছে হা কৰি শেষ কৰিব নোৱাৰিম হা এতিয়া আমি 7 নম্বৰটো কৰিম 7 নম্বৰটো ভিডিঅ' আৰম্ভ হোৱাৰ একদম প্ৰথমত মই দুটা ফৰ্মুলা শিকাইছিলোঁ ইয়াতে জাষ্ট তেনেকুৱাই আছে হা জাষ্ট কেৱল খালি মান বহাই দিব লাগে মই ডাইৰেক্ট কৰি আছোঁ সলিউশ্যন দি বাদ দি মই জাষ্ট হিণ্টছ দি আছোঁ তোমালোকে পাৰিবা চাগে ইয়াত বহাব লাগিব আচ্ছা 2 sin স্কুৱেৰ x/2 আৰু ইয়াত আহি যাব 2 cos স্কুৱেৰ x/2 আহি যাব চাগে হা 2 cos স্কুৱেৰ x আহি যাব ইয়াত কি হ'ব 2 কেঞ্চেল কেঞ্চেল যাব 10 ইনভাৰ্স 10 স্কুৱেৰ x/2 সৰি মোৰ মেথটো লিখোঁতে ভুল হৈছিল ইয়াতে ৰুট অভাৰ আছে চাইছা ক'ত ভুল কৰিছিলোঁ ৰুট অভাৰ আছে এতিয়া চোৱা স্কুৱেৰ এণ্ড ৰুট কেঞ্চেল কেঞ্চেল যদি হয় 10 ইনভাৰ্স থাকিব কি 10 x/2 10 কেঞ্চেল x/2 এইটোৰ এনচাৰ পাবা গোটেইখিনি মই কৰিয়ে দিছোঁ আৰু এইখিনিয়ে হয় এইখিনিয়ে হয় হ'ব মানে এতিয়া আমি 8 নম্বৰটো কৰিম এতিয়া আমি 8 নম্বৰটো কৰিম 8 নম্বৰ দিছে কি tan inverse cos x minus sin x বহুত ইম্পৰ্টেণ্ট হয় এইটো আৰু ভালো লাগে কৰি 7 নম্বৰটো আৰু 8 নম্বৰটো ইণ্টাৰেষ্টেড হয় cos x plus sin x এতিয়া চোৱা কি কৰোঁ আমি tan ইনভাৰ্স আছে এক কাম কৰা মানে এইখিনিক cos গোটেইখিনিক তুমি cos x ৰে ডিভাইডেড কৰা ইয়াক কৰা cos x ৰে ডিভাইডেড ইয়াক কৰা cos x ৰে ডিভাইডেড ইয়াক কৰা cos x ৰে ডিভাইডেড ইয়াক কৰা cos x ৰে ডিভাইডেড
ইয়াক যদি কস এক্সেৰে ডিভাইডেড কৰা তেন্তে পাবা তুমি 1 হা পাবা 1 মাইনাছ আছে মাইনাছ ইয়াক যদি কস এক্সেৰে ডিভাইডেড কৰা তেন্তে পাবা 10x ইয়াত 1 পাবা প্লাস 10x পাবা এতিয়া চোৱা এইটো এটা ফৰ্মুলাৰ নিচিনা হৈ আছে এইটো আমি এটা ফৰ্মুলা বনাম হা ফৰ্মুলা বনাম tan inverse 10 pi by 4 और वैल्यू आमी जानो 1 हाँ 45 और मान 1 है हाँ याते किबो हम 10 pi by 4 लिखिबो पारो ने नोआरो कोआसन कमेंट करी कोआ 10x इफाले की लिखिबो पारो 1 থাকক সূত্ৰত জাস্ট মিলাম হ্যাঁ 10 4 ইটো 1 হয় 10x চাইছা ইয়াৰ লগত 1 এটা পূৰণ হৈ আছে আলটিমেটলি হেইটোৰ ঠাইত আমি এইখিনি বহাই দিলো এই 1 বহাই দিলো হ্যাঁ এতিয়া চোৱা 10 a - b ৰ ফৰ্মুলা হৈছে सबा 10a minus 10b 1 plus 10a 10b এইখিনি ঠাইত আমি এইটো এনেকুৱা সাইজ লিখিব পাৰো सबा এইটো না লাগে 10 inverse 10 5/4 minus x সোয়া এটু যদি a হয় এটু b হইছে হ্যাঁ এটু 10a 10b চাইলো হ্যাঁ এতিয়া সোয়া 10 আৰু 10 ক্যান্সেল 5/4 minus x आंसर এইটো হ্যাঁ সহজে আছে না ইমান টানটো হোৱা নাই হ্যাঁ সহজে আছে পাৰিবা ইন্টারেস্ট আহি আছে না নাই কোৱা ভাল লাগি আছে না নাই কোৱা 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 জলদি কোৱা জলদি কোৱা আজি হেক কৰিব লাগিব এইটো চেপ্টাৰ হেক কৰিব লাগিব এতিয়া 9 নম্বৰ 9 নম্বৰ 10 inverse x divided by a square minus x square বুলি দিয়া আছে হ্যাঁ ইয়াত ধৰিব লাগিব হ্যাঁ x ৰ মান ধৰিব লাগিব লেট x is equal to a sin theta a sin theta বুলি যদি ধৰা তেন্তে 10 inverse a sin theta x ঠেট বহাই দিয়া root over a square পাবা a square sin square theta পাবা হ্যাঁ x square আছে নহয় এই কারণে 10 inverse ইয়াৰ পৰা আমি a square টো কমন লম a square common ললে 1 minus sin square x हाँ a sin theta এইটো হলো এইটো পোৱাৰ পিছত আমি জানো যে sin square theta plus cos square theta is equal to 1 हाँ ইয়াত cos square x theta is equal to 1 minus sin square theta ইয়াত কি আছে 1 minus sin square theta আছে তাত আমি cos square theta বহুৱাই দেব পাৰো हाँ 10 inverse আচ্ছা এটো যদি উলাই আনো এ এটা থাকিব এ এটা পাম আৰু ইয়াত হ'ব cos square theta ইয়াত আছে a sin
থিতা এতিয়া চোৱা এই ৰুট আৰু স্কুৱেৰ কেঞ্চেল হ'ব ইয়াতে লিখি দি আছোঁ tan ইনভাৰ্স a sin theta divided by a cos theta এতিয়া a cancel tan inverse sin আৰু tan theta পাবা না কোৱাচোন sin theta cos theta ৰে ডিভাইডেড কৰিলে tan theta হৈ যাব এতিয়া এইটো কেঞ্চেল থিতা এতিয়া থিতাৰ মানটো উলিয়াব লাগিব ইয়াৰ পৰা অলপ ঠাইত হৈ কেনে কৰিবা লাষ্টত তুমি থিতাৰ মানটো উলিয়াই দিবা বাপা প্ৰথমতে উলিয়াই ল'লেও হ'ব একো কথা নাই এতিয়া কাম কৰা এইটো তুমি ডিভাইডেড কৰা এইটো ইফালে আনা এইটো ইফালে আনিলে আচ্ছা মই এনসাৰ शीटটো চাই কেনে মিলাই দিওঁ অলপ পাজলিং হ'ব পাৰে आंसर शीट एने কৰি দিলে নহব নহয় আচ্ছা आंसर शीट যেনেকুৱা আছে তেনেকুৱা কৰি দি আছো এটো ইফালে লৈ গলে ডিভাইডেড হৈ যাব sin থিটা এতিয়া কাম কৰা sin টো ইফালে আনা sin টো ইফালে আনিলে sin ইনভার্স x by a is equal to theta থিতাৰ ঠাইত কি বহিব sin ইনভার্স x by a এটো a চাবা দে এটো a নেক্সট আমি কৰিম 10 নম্বৰ বুজি তো পাই আছা তোমালোকৰ মুখৰ আৱাজ বন্ধ কিয় অলপ কথা পাতা মোৰ লগত কমেন্ট কৰা কমেন্ট কৰি থাকা এতিয়া আমি 10 নম্বৰটো কৰিম थ्री ए स्क्वायर एक्स माइनस एक्स क्यूब ए क्यूब माइनस 3 ए एक्स स्क्वायर ইয়াতো আমাৰ উস্তাদি কৰিব লাগিব লেট x সক আমি a tan থিটা বুলি ধৰিম a tan থিটা বুলি ধৰিলে tan ইনভার্স x ৰ ঠাইত সোয়া 3 a স্কয়ার a tan থিটা মাইনাস a কিউব tan কিউব থিটা জাস্ট খালি x ৰ ঠাইত এইখিনি মান বহুৱাই আছো আৰু যাৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ দি আছো কিউব আছে কিউব দি আছো এইখিনি তো বুজি পাইছা এতিয়া a কিউব minus 3a into a square tan square theta এইখানে এতিয়া সোয়া tan inverse সোয়া ইয়াতে কিউব ইয়াতেও কিউব a square into a কমন লব পাৰো শর্টকাট কৰি আছো লব a কিউব ললা থাকিল কি ইয়াতে থাকিল 3 tan থিটা মাইনাস tan কিউব থিটা হৈ গল ইয়াতে a কিউব কমন লোৱা 1 minus 3 এইখিনি ওলাই যাব a কিউব 3 tan স্কয়ার থিটা এতিয়া সো a কিউব ক্যান্সেল ক্লাস 11ত এইখিনিৰ এটা ফর্মুলা আছিল 3 tan থিটা মাইনাস tan কিউব থিটা ডিভাইডেড বাই 1 minus 3 tan square theta is equal to tan 3 theta এটা একটা ফর্মুলা আছিল
মই হোৱাটছআপ গ্ৰুপত দি দিম, মানে তোমালোকে চাই ল'বা আৰু এতিয়া আমি কি কৰিম, এইখিনি ঠাইত আমি আচ্ছা তোমালোকৰ ওচৰতো মেথছ আছেই, চাই ল'বা দিয়াৰ কি দৰকাৰ। ইয়াৰ ঠাইত আমি tan 3 থিতা বহাই দিব পাৰোঁ। এতিয়া tan কেঞ্চেল, আমাক থাকিল 3 থিতা। ইয়াৰ পৰা আমি জাষ্ট এনচাৰ শ্বীটটো চাই কেনে মিলাই দি আছোঁ, যদি অলপ উল্টা পুল্টা হয় মানে আৰু ভেজাল হ'ব। আগৰটাৰ নিচিনাই x/a = tan থিতা, এইটো ইফালে লৈ আনিছোঁ, এইবাৰ tan লৈ আহিম। tan ইনভাৰ্ছ x/a = থিতা। থিতাৰ ঠাইত আমি কি কৰিম, 3 আছে 3 tan ইনভাৰ্ছ x/a। এইখিনি আমাৰ হ'ল মেথছ। চ' আমাৰ 10টা হৈ গ'ল। আমি নেক্সট 11 পৰা 15 লৈ আৰম্ভ কৰিম। 11ৰ পৰা 15 লৈকে আৰম্ভ কৰিম। ইলেভেনৰ পৰা 15 লৈকে তলৰ প্ৰতিটোৰে মান উলিওৱা। 11 নম্বৰ tan ইনভাৰ্ছ 2 cos 2 sin ইনভাৰ্ছ 1/2। এতিয়া চোৱা, tan ইনভাৰ্ছ 2 cos 2। এতিয়া চাবা sin ইনভাৰ্ছ 1/2 2 কিমান বুলি লিখিব পাৰোঁ, মানে π/30 মান π/6। এইখিনিৰ মান পাওঁ আমি π/6। 2.1ত আছে, এইখিনিৰ মান কিমান হয়, π/6 পাওঁ। এতিয়া এইটো আৰু এইটো কেঞ্চেল, 3 পাওঁ। tan ইনভাৰ্ছ, মই মানে ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ মোৰ পিছফালে মানে কাঠ মিস্ত্ৰীৰ ঘৰ, এনেকুৱা শব্দ আহি যায় মোৰ মাথাটো ঘূৰাই থাকে, গোটেই দিনে কাম কৰি থাকে, কি কৰিব। চ' এনেই কৰি আছোঁ তোমালোকৰ ৰিকুৱেষ্টৰ কাৰণে। চ' চাই লোৱা, 11 নম্বৰটো হ'ল tan ইনভাৰ্ছ 2 cos আমি প্ৰথম ক্লাছত মানে 2.1ত এইখিনিৰ মান আমি গম পাইছিলোঁ। এইখিনিৰ মান কি ওলায় সেইটো এতিয়া মনে মনে জাষ্ট বহুৱাই দিলেই হ'ল। tan ইনভাৰ্ছ ইমান কৰাৰ দৰকাৰ নাই, 2 cos 2 এইখিনিৰ মান পাবা যায় কেনে π/6। এইখিনিৰ মান পাবা π/6। এতিয়া ইয়াৰ মাজত 3 বাৰ। এতিয়া চোৱা, tan ইনভাৰ্ছ 2 cos π/3। cos π/3ৰ মান আমি এনেকুৱা ফৰ্মত লাগে, মানে ৰেডিয়ানটো এতিয়া ভেলুত প্ৰকাশ কৰি দিলেই হ'ল। মানে cos 60ৰ মান cos 60ৰ মান পাবা যায় কিনে হাফ।
हाँ এইখিনিৰ ভেলু এতিয়া হাফ tan ইনভাৰ্স 2 into হাফ এতিয়া চোৱা কাটাকাটি যায় tan ইনভাৰ্স 1 পাই গলা এতিয়া চোৱা tan ইনভাৰ্স মানে tan 45 মানে π/4 is equal to 1 লিখিব পাৰো এতিয়া আমি কি কৰিম tan π/4 মানে 45 এতিয়া চোৱা tan cancel π/4 পাই গলা এতিয়া আমি কৰিম 12 নম্বৰটো হ্যাঁ 12 নম্বর তো 12 নম্বৰটো হল যাইকেনে একেবারে সহজ হয় এইটো cot tan ইনভার্স a plus cot ইনভার্স a এইখিনিৰ ভ্যালু আমাক উলিয়াব লাগে আমি সেকেন্ড ভিডিওত এটা ফর্মুলা পাইছিলো যাইকেনে tan ইনভার্স x plus cot ইনভার্স x is equal to π/2 हाँ is equal to π/2 ইয়াত ax ৰ ঠাইত জাস্ট খালি আমাৰ a আছে মানে আমাৰ x2 হলনি হৈছে হ্যাঁ মানে ডিগ্ৰীটো হলনি হৈছে বাট সেম আছে ইয়াত সেম আছে ইয়াত y থাকিলে এনেকুৱাই হল হয় হ্যাঁ ইয়াত a আছে তেনেহলে এইখিনি বহুৱাব পাৰিম আমি ইয়াতো বেলেগ বস্তু নাই a যদি আছে a আছে যদি b থাকিলে হয় b থাকিব লগিয়া হল হয় তেতিয়া আমি এইখিনি লিখিব পাৰো মানে π/2 লিখিব পাৰো এতিয়া চোৱা cot π/2 এইখিনিৰ ভ্যালু 0 হয় হ্যাঁ তালিকাত চাবা 0 হয় এটো একেবারে সহজ হয় নেক্সট আমি 13 নাম্বার করিম 13 নাম্বার number 10 half এতিয়া সোয়া হ্যাঁ আমি ইয়ার আগৰ ভিডিওটোত এটা ফর্মুলা পাইছিলো 2 tan ইনভার্স x is equal to sin inverse 2x divided by 1 plus x square হ্যাঁ তেনেহলে এইখিনিৰ ঠাইত আমি 2 tan x লিখিব পাৰো সোয়া tan inverse अच्छा 10 আছে হাফ ইয়াত আমি কি কৰিব পাৰো 2 tan ইনভার্স x আমি লিখিব পাৰো এতিয়া সোয়া cos
টু টেন ইনভাৰ্ছ জাষ্ট আমি আগতে পাইছিলোঁ এক্স এতিয়া ৱাই বহাই দিম ইয়াক আমি কছ ইনভাৰ্ছ 1 মাইনাছ ৱাই স্কুৱেৰ 1 প্লাছ ৱাই স্কুৱেৰ বুলি লিখিব পাৰোঁ জাষ্ট এইটো চেঞ্জ কৰি দিছোঁ সেইকাৰণে এইখিনি আমাৰ চেঞ্জ হৈ গৈছে ইয়াত লিখিব পাৰোঁ টু টেন ইনভাৰ্ছ 1 মাইনাছ ৱাই স্কুৱেৰ 1 প্লাছ ৱাই স্কুৱেৰ চাবা এতিয়া টেন হাফ ইয়াত আমি টু কমন ল'ব পাৰোঁ ইয়াতটো আছে ইয়াতটো আছে টু এটা কমন ল'লোঁ টেন ইনভাৰ্ছ এক্স প্লাছ টেন ইনভাৰ্ছ ৱাই হ'ব আচ্ছা ইয়াতে অলপ ৰং হৈছে এইখিনিহে বহাম এইখিনিৰ ঠাইত আমি টু টেন ইনভাৰ্ছ ৱাই বহাম চাবা এতিয়া চোৱা টেন হাফ এই টুটো আমি বাহিৰত ওলাই আনিম ইনটু টু এতিয়া কি হ'ব এতিয়া চোৱা মানে এটা ফৰ্মুলা পাইছিলোঁ টেন ইনভাৰ্ছ এক্স প্লাছ টেন ইনভাৰ্ছ ৱাই ইজ ইকুৱেল টু টেন ইনভাৰ্ছ এক্স প্লাছ ৱাই 1 মাইনাছ এক্স ৱাই এইটো পাইছিলোঁ এইটো আমি ইয়াত বহুৱাই দিম টেন ইনভাৰ্ছ এক্স প্লাছ ৱাই 1 মাইনাছ এক্স ৱাই এতিয়া চোৱা টু টু কেঞ্চেল টেন ইনভাৰ্ছ ইয়াতে টেন ইনভাৰ্ছ আছে এতিয়া আমাৰ পালোঁ এক্স প্লাছ ৱাই ডিভাইডেড বাই 1 মাইনাছ এক্স ৱাই ৰ'বা এনচাৰ শ্বীটখন চাই দিওঁ মিলিছে মিলিছে এতিয়া আমি 14 নম্বৰ কৰিম 14 নম্বৰ কৰিম 14 নম্বৰটো হ'ল sin inverse 1/5 plus cos inverse x is equal to 1 ইয়াত আমাক xৰ মান নিৰ্ণয় কৰিব লাগে ইয়াত আমাক xৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া চাবা x is equal to what এই xৰ মানটো আমাক নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা ইয়াত এই সাইনটো হিফালে লৈ গ'লে সাইন ইনভাৰ্স হৈ যাব সাইন ইনভাৰ্স 1/5 প্লাস cos ইনভাৰ্স x is equal to সাইন ইনভাৰ্স 1 সাইন ইনভাৰ্স 1 মানে হল যায় কেনে π/2 এতিয়া চাবা সাইন ইনভার্স 1/5 প্লাস cos ইনভার্স x is equal to π/2 π/2 আমি লিখিব পাৰো
এতিয়া চাবা sin inverse 1/5 is equal to pi by 2 minus cos inverse x. এটা ফর্মুলা পাইছিল sin inverse x plus cos inverse x is equal to pi by 2. ইয়ার পৰা চোৱা sin inverse x is equal to pi by 2 minus cos inverse x. cos inverse x এইখিনি ঠাইত আমি sin inverse x এটা বহুৱাই দিব পাৰোঁ sin inverse x এটা বহুৱাই দিব পাৰোঁ sin inverse 1/5 is equal to এইখিনি ঠাইত আমি sin inverse x এটা বহুৱাই দিম sin inverse x এটা বহুৱাই দিম সো ইয়াত sin inverse x আছে ইয়াত sin inverse x আছে ক্যান্সেল x is equal to 1/5 পাম ৰবা এনসার শীটখন চাই দিওঁ এনসারটো আমার মিলিছে এনসারটো যদি মিলিছে তেনেহলে আমি এতিয়া আৰম্ভ কৰিম 15 নম্বৰ